ফিলবাৰী গৌৰীপুৰ গাঁৱৰ শুকুৰবাৰে নিশা প্ৰায় 11 মান বজাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত সঞ্জয় যাদৱৰ দোকান আৰু ঘৰ জুইত ভস্মীভূত হয়। প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ বাবে লাভ কৰা ৩২,৫০০ টকা সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ লগতে অন্যান্য সা সম্পত্তিসমূহ জুইত জাহ যায়। স্থানীয় লোকসকলে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই যদিও লোকজনৰ দোকান গৃহৰ লগতে বাসগৃহ জাহ যায়। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটো বাসগৃহত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ পাছতে চিন্তিত হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো। আমাৰ এই গাভৰুটি গাঁও পঞ্চায়ত গৌৰীপুৰ গাঁও সঞ্জয় যাদৱ নামৰ মানুহ নিচেই দুখীয়া মানুহ। আজি হঠাতে মানে তেওঁৰ ঘৰটো কি কাৰণত কেনেধৰণে লাগিলে আমি গম পোৱা নাই, কিন্তু জ্বলি আৰু জ্বলাৰ পাছত গোটেই ঘৰটো সম্পূৰ্ণ জ্বলি। তাৰ উপৰি আমি গম পাইছোঁ তেখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ এটাও পাইছিলে। সেই গৃহৰ বাবে তেওঁৰ প্ৰথম কিস্তি যিটো ধন, সেই ধনটো আনি তেওঁ ৰাখিছিলে। সেই ধনখিনি সম্পূৰ্ণৰূপে জ্বলি ভস্মিত হয় আৰু লগতে তেওঁ সমস্ত বয় বস্তু, কাপোৰ কানি, খাদ্য সামগ্ৰী আদি কৰি সকলোবিলাক জ্বলি নিঃশেষ হৈ যায়। স্থানীয় ৰাইজে সকলোৱে মিলি তেওঁৰ সহযোগিতা কৰি পানী চানী মাৰি ঘৰটো জুই নুমুৱাৰ ব্যৱস্থা কৰে যদিও কিন্তু তেওঁৰ সামগ্ৰীসমূহ বচাব নোৱাৰিলে। কিন্তু মানুহকেইজন তেওঁ যেন তেন ঘৰৰ ভিতৰৰ পৰা ওলাই বাচিব পাৰিলে। ল'ৰা ছোৱালী 3টি, মাক বাপেক 5জন মানুহ, নিচেই অকণমানি দুখীয়া মানুহ। আমি নিশ্চয় আমাৰ অত্যন্ত দুখ লাগিছে, ইমান দুখীয়া মানুহ এজনৰ ঘৰ এটা হঠাতে এনেকৈ জ্বলি নিঃশেষ হোৱাৰ বাবে আমি অন্ততঃ শোক প্ৰকাশ কৰিছোঁ। আৰু আমি এতিয়া চিন্তা কৰিছোঁ, আমি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি ইতিমধ্যে বিধায়ক মহোদয় বা আমাৰ মিনিষ্টাৰ মহোদয়ক মই অৱগত কৰিছোঁ, তেখেতে কিবা এটা সহায় কৰিব। আৰু আমিও দলীয় কাৰ্যকৰ্তাই যিমানখিনি পাৰোঁ, যি পাৰোঁ খাদ্য সামগ্ৰীৰ পৰা আদি কৰি টকা পইচা যিমান পাৰোঁ উঠাই মেলি তেওঁ অন্ততঃ কেইদিনমানৰ কাৰণে চোলা কাপোৰকেইটা আৰু খাদ্য সামগ্ৰীখিনিৰ ব্যৱস্থা কৰি দিম বুলি আমি আজি আলোচনা কৰিছোঁ। আৰু এই কথাটো আমাৰ আপোনালোকৰ আগত এই মাধ্যমৰ যোগেদি অৱগত কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, AIPL Live 24/7।